তেওঁলোকক যেতিয়া ধৰা হ'ল তেওঁলোকৰ কিছু সামগ্ৰী পুলিচে জব্দ কৰিছিলে আচৰিত ধৰণে ছ'চিয়েল মিডিয়া তাৰ পৰা কি বিচাৰি পালে কথাটো বেয়া পাব নালাগে যিখিনি বস্তু উদ্ধাৰ হৈছিলে তাতে কৰবাত টকা পইচা হওক পকেটত থকা বস্তু হওক তাৰে কৰবাত এটা সেক্স টয় এটা ডিলডো বুলি কয় সেই ডিলডোটো উদ্ধাৰ হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়া তাক লৈ চৰ্চা আৰম্ভ কৰিলে অসমখনত যদি বিশেষ কিছুমান সংগঠনে সেয়া বীৰ লাচিত সেনাই হওক আছুৱে হওক আমছুৱে হওক AJYCP হওক আৰু বজৰং দলে হওক যি সংগঠনে নহওক কিয় যিকোনো ব্যক্তিয়ে নহওক কিয় তেওঁলোকে যদি অসমখন বন্ধ হ'বলৈ তেওঁলোকে যদি উৎসাহ যোগায় জুবিন গাৰ্গৰ মৃত্যু হৈছে আমি এক মাহৰ কাৰণে অসম বন্ধ কৰি দিম অসমখন কেতিয়াও নচলে এনেই অসমখনক আমি গালি খাওঁ যে লাহে লাহে চলাৰ দেশ অসমখন পিছপৰা ৰাজ্য অসমখনৰ উন্নতি নহয় তাৰ পিছত যদি আমি কামখিনি নকৰোঁ নিজৰ মানে ভালপোৱা কামখিনি নিজৰ কৰিবলগীয়াখিনি নকৰোঁ আমি পিছ পৰি যাম এই যোৱা এক মাহৰ সময়ত অসমখন যিটো বৰ অসমৰ কথা পাতো আমি যি অসমৰ যিটো ধাৰণা যে সমগ্ৰ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে যিটো অসম সেই অসমখন যেনেকৈ এক হৈ আছে বা এক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত যেনেকৈ এক হৈছে সেই অসমখনে আমি সদায় চাব বিচাৰোঁ এইবাৰ আহোঁ আন এটা প্ৰসংগলৈ বজৰং দলে নলবাৰীত গৈ পেলাই যেতিয়া বীৰ লাচিত সেনাৰ কাৰ্যালয়ত উদ্ভণ্ডালি কৰিলে মাৰপিট যেতিয়া কৰিলে তেতিয়া সেই যিটো ধাৰণা যেটা এটা সাম্যক ধাৰণা এটা মানুহৰ মাজত যিটো ধাৰণা যে ছ'চিয়েল অৰ্গেনাইজেশ্যন যিবিলাক আমাৰ দল সংগঠনৰ কামটো কি এটা গণতান্ত্ৰিক দেশত চৰকাৰখন থাকে মানুহ থাকে ক'ৰবাত কোনোবাখিনিত দল সংগঠনৰ ওপৰত এটা দায়িত্ব থাকে যে তেওঁলোকে চৰকাৰ আৰু মানুহৰ মাজত এটা ব্ৰিজ এটা হেৰি হিচাপে কাম কৰিব দল সংগঠনৰ নেতাই যেতিয়া এটা বেয়া হেৰি দেখুৱায় আদৰ্শ দেখুৱায় তেতিয়া ক'ৰবাত কোনোবাখিনিত গোটেই মেছেজিংটো ভুল হৈ যায় আৰু এটা সময়ত গৈ পেলাই দল সংগঠনে আহি ভাবুকি দিব চান্দা বিচাৰিব আৰু সেইকাৰণে মাৰোৱাৰী মানুহখিনিয়ে হওক বেংগলী মানুহখিনিয়ে হওক অসমীয়া মানুহখিনিয়ে হওক তেওঁলোকে মাত নাপাতিব সেয়া আমাৰ কমিউনিকেশ্যনত স্পাইৰেল অফ চাইলেন্স এটা থিয়ৰী আছে য'ত আমি ভয় কৰোঁ যে নাই মই কথা ক'ব গ'লে কোনোবাই মানে দম দিব বা কোনোবাই বেয়া বুলি ক'ব কিন্তু তেনেকুৱাকৈ কৰি থাকি ক'ৰবাত কোনোবাখিনিত আমি তেওঁলোককে ছাপোৰ্ট কৰা নহয় জানো গতিকে আমাৰ বিখ্যাত যিটো থিয়ৰী আছিলে স্পাইৰেল অফ চাইলেন্স অৰ্থাৎ এতিয়া অসমীয়াত শব্দটোৰ এতিয়া মানে এটা নিশব্দতাৰ এটা ঘূৰ্ণী বতাহ বা চাকৈ নিশব্দতাৰ চাকৈনতা বোধ কৰি একজেক্ট অসমীয়াটো হ'ব চাকনৈয়া তো এই কাৰোবাৰ স্পাইৰেল অফ চাইলেন্সত আমি এতিয়া ভুগিছোঁ কাৰো এটা কথা ক'বলৈ সাহ নাই গতিকে এতিয়া এই লুম্পেন এলিমেণ্টে এটা এনাৰ্কি হ'ল জুবিন গাৰ্গ যেতিয়া 1992 চনত তেওঁৰ বিশেষ কেৰিয়াৰ যেতিয়া আৰম্ভ হ'ল তেওঁ গান গোৱা আৰম্ভ কৰিলে তেওঁ মুম্বাইলৈ গ'ল মুম্বাইৰ পৰা ঘূৰি আহিলে তেওঁ সদায় সমাজৰ কথা মানুহৰ কথা 38,000তকৈ ওপৰৰ গান 40টা ভাষা 30টা ভাষাৰ ওপৰত তেওঁলোকে গালে তেওঁ এটা কথাই সদায় কৈ গ'লে যে যিকোনো পৰিস্থিতিত জীৱনটো কেতিয়াও ৰৈ যাব নোৱাৰে যিটো আৰ্ট কেতিয়াও বন্ধ হ'ব নোৱাৰে আৰু ঠিক জুবিন গাৰ্গৰ পিতৃয়ে তাৰে এটা আদৰ্শ হৈ ধৰিলে তাৰমানে জুবিন গাৰ্গৰ পিতৃ যোনে তেখেতৰ নিজৰ পত্নীক হেৰুৱাইছে নিজৰ কন্যাক হেৰুৱাইছে আজি জুবিন গাৰ্গক হেৰুৱাইছে তেখেতে ৰৈ নগৈ পেলাই আজি যিমান মানুহ তেওঁক লগ ধৰিবলৈ আহি আছে সকলোকে মাত দিছে সহজভাৱে এটা কথা ক'ব বিচাৰোঁ এই গোটেই বিষয়টোৰ উৎস যিটো কাৰণে আজি এইবিলাক কথা আমি পাতিব লগা হৈছে সেই বিষয়টোৰ উৎস হ'ল জুবিন গাৰ্গৰ মৃত্যু যদিও সেয়া মুখ্যমন্ত্ৰীয়ে মাৰ্ডাৰ হিচাপে ক'ব বিচাৰিছে তেওঁ হত্যাকাণ্ড হিচাপে দুবাৰতকৈ অধিক কেইবাবাৰো তেওঁ ফেচবুক লাইভ যোগে কৈছে এইবাৰ জুবিন গাৰ্গ এনেকুৱা এগৰাকী মানুহ আছিলে যোনে সমাজখনৰ লগত আছিলে ৰাইজৰ লগত আছিলে ৰজাৰ লগত নহয় আমি যেতিয়া সৰু আছিলোঁ আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ বিশেষকৈ স্কুলত আছিলোঁ ক্লাছ 5-6 মানত 4-5 মানত অসমখনত এনেকুৱা এটা পৰিৱেশ আছিলে দিনৰ দিনটোত আমি স্কুল কৰি আহি সন্ধিয়া যেতিয়া ঘৰলৈ আহোঁ আমাৰ সকলোৰে মাজত কেৱল মই বুলি নহয় হয়তো আমাৰ প্ৰজন্মৰ আগৰ প্ৰজন্ম তেওঁলোকে এটা ভয় খাইছিলে সন্ধিয়া বম ফুটিব আলফাই ক'ৰবাত বম দিব টেলিভিশ্যন তেতিয়া নতুনকৈ আহিছে ইণ্টাৰনেট তেতিয়া নতুনকৈ আহিছে আলফাই ক'ৰবাত বম দিব সেই ভয়ত মানুহখিনি ঘৰৰ পৰা নোলাইছিলে সেই আলফাৰ সেই সময়খিনি ক'ৰবাত কোনোবাখিনিত অসম আৰক্ষীৰ কৃপাত অসম আৰক্ষীক ধন্যবাদ তেওঁলোকৰ কৃপাত কিছু পৰিমাণে হ্ৰাস পালে যদিও আজি লাহে লাহে এটা ডিজিটেল ৰিভলিউশ্যনৰ ফালে আমি গৈ আছোঁ আমি সকলোৱে এটা ৰেবেল হ'ব খোজক কিন্তু ফেচবুকত হোৱাটছএপত বা ছ'চিয়েল মিডিয়াত য'ত কোনো গেট কিপিং নাই তাৰমানে কোনে কি লিখি আছে কোনে কি ক'ব বিচাৰিছে তাৰ কোনো সীমাবদ্ধতা নাই জুবিন ক্ষেত্ৰলৈ আহোঁ জুবিন ক্ষেত্ৰত যেতিয়া আজি ইমানখিনি মানুহ আহিছে আবেগৰ বশৱৰ্তী হৈ পেলাই SOP এটা দিয়া হ'ল ৰাতি 10 বজালৈকে বা 11 বজালৈকে মানুহ যাব পাৰিব এইটো সঁচা কথা মই এইটো কথা মুখ্যমন্ত্ৰী বা চৰকাৰখনৰ লগত একমত যে ৰাতি 11টাৰ পিছত
কোনো মন্দিৰ খোলা নাথাকে, কোনো কাৰ্যালয় খোলা নাথাকে, তেতিয়াহ'লে কেৱল আৰু কেৱল আৱেগৰ বশৱৰ্তী হৈ পেলাই জুবিন ক্ষেত্ৰখন খোলা থাকিব নেকি? তাৰে পৰা যেতিয়া ভিডিঅ' আহে যে কোনোবাই মদ খাই পেলাই তাতে জয় জুবিন দাটো কৰাটো সেইটো এটা আমাৰ শ্লোগান, কিন্তু তাতে যেতিয়া উৎপাত কৰা আৰম্ভ কৰে, গালি গালাজ কৰা আৰম্ভ কৰে, মুখ্যমন্ত্ৰী হুঁচিয়াৰ বুলি মুখ্যমন্ত্ৰী মুৰ্দাবাদ বুলি ধ্বনি দিয়া আৰম্ভ কৰে, তাৰে পৰিৱেশটো বেয়া নহয় নেকি? ক'ৰবাত কোনোবাখিনিত গৈ পেলাই তাতে থকা মানুহখিনিৰ লগত যেতিয়া ব্যৱহাৰ বেয়া কৰা হয়, তেতিয়া জুবিন গাৰ্গক অপমান কৰা নহয় নেকি? আজি এটা কথা কওঁ, চৰকাৰখনে বাৰে বাৰে বিভিন্ন বেলেগ বেলেগ কথা কয়, দল সংগঠনে বেলেগ বেলেগ কথা কয়, কিন্তু যিবিলাক আমাৰ নিচিনা সৰু মানুহ বা আমাৰ নিচিনা পঢ়া শুনা কৰা, কাম কৰা সৰু মানুহ নক'ব দেই, পৃথিৱীত কোনো মানুহ ডাঙৰ সৰু নহয়, ঠিক আছে, ঠিক আছে। তো আমাৰ নিচিনা মানুহবিলাকে যিবিলাকে অলপ কিছু হ'লেও তুলনামূলকভাৱে কনচিয়াছলি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ, আমি সকলোৱে এটা হেছটেগ ব্যৱহাৰ কৰি আছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগটোৰ আঁৰৰ কাহিনীটো কওঁ। হেছটেগ এটা কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া এটা ডিজিটেল মুভমেণ্ট, এটা অনলাইন মুভমেণ্ট আমি সকলোৱে আগভাগ লওঁ, আমি সকলোৱে কিছু টেম্পৰাৰী এটা সময়ৰ কাৰণে, কিছু সময়ৰ কাৰণে আমি এটা বিষয়বস্তুত এটা কমন এজেণ্ডা লৈ পেলাই আমি যেতিয়া এটা বিষয়ৰ ওপৰত মাত মাতোঁ, তেতিয়া এটা হেছটেগ ব্যৱহাৰ কৰা হয়। সেই হেছটেগটোত আমি হেছটেগ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰি আছোঁ। আজিৰ দিনত আচৰিত ধৰণে মোৰ হাঁহিয়ে উঠেনে মই হাঁহিমেনে কান্দিম মই নাজানো, বিজেপিয়ে ৰেলী ওলাই আছে, তেওঁলোকক জাষ্টিছ লাগে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত। আজি এটাৰ পিছত এটা চহৰত, ধেমাজিত, লখিমপুৰত, নগাঁৱত, নলবাৰীত, একোটা জেগাত বিজেপিয়ে ৰেলী ওলাই আছে। তেওঁলোকক কাৰ পৰা জাষ্টিছ লাগে? মুখ্যমন্ত্ৰীগৰাকী নিজে এটা সাংবিধানিক মুৰব্বী, তেওঁৰ নিজৰ চৰকাৰ যন্ত্ৰখন আছে, তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকে নিজেই কৰক। মুখ্যমন্ত্ৰীয়ে আহি একো যদি নকৰে, অন্ততঃ উল্টা পুল্টা এইবিলাক কথা নকওক। তেওঁলোকে মূল বিষয়ৰ পৰা আঁতৰি আহি জুবিন গাৰ্গ বোলে শিৱ ভক্ত আৰু তেওঁৰ জাতি নাই ধৰ্ম নাই, সেয়া কাঞ্চনজংঘাৰ কেৱল এটা ডায়লগহে, এইবিলাক কথা যেতিয়া কয় মানুহক উচতাই দিয়ে, তেতিয়া মানুহো ঠিক তেনেকৈ কিবা এটা অতিৰঞ্জিত কিবা এটা কৰিবলৈ আগবাঢ়ি আহে। ইয়াতে 2 ষ্টেপ ফ্ল' থিয়ৰী এটা আছে কমিউনিকেশ্যনৰ, য'ত কোনোবাই কিবা এটা কথা কয় আৰু তাৰপিছত যিবিলাক আমাৰ অপিনিয়ন মেকাৰ আছে বা যিবিলাক লিডাৰ্ছ বুলি আমি ভাবোঁ, আমাৰ যিসকল নেতা হয়, তেওঁলোকে সেই বস্তুটো আমাক কিবা এটা বেলেগ ধৰণে বুজায় আৰু সেই গোটেই প্ৰচেছটোত আমি কিবা এটা বুজি পাওঁ আৰু আৱেগৰ বশৱৰ্তী হৈ পেলাই আমি নিজৰ সিদ্ধান্ত বা নিজৰ যিটো ৰিয়েকশ্যন সেইটো দিওঁ। যোৰহাটত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছত যোৰহাটত এগৰাকী তথাকথিত সাংবাদিকে তেওঁলোকে মানুহক এনেকুৱাকৈ উচতালে যে পিছদিনা যোৰহাটত এটা বেলেগ পৰিৱেশ। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশবিলাক নহওক। হেছটেগ ফৰ জুবিন গাৰ্গ আমাৰ চলি থাকিব, ডিজিটেল এটা অনলাইন মুভমেণ্ট এটা, কিন্তু হেছটেগ ফৰ জুবিন গাৰ্গ আমি 10 দিনত 1 মাহত আমি নাপাওঁ। জাষ্টিছ পাবলৈ এটা প্ৰক্ৰিয়া আছে, আমি সেই প্ৰক্ৰিয়াক সন্মান জনাই পেলাই আমি যিবিলাক আইনী প্ৰক্ৰিয়া আছে সেই আইনী প্ৰক্ৰিয়ালৈ আমি বাদ চাওঁ। কিন্তু তাৰে মাজত যেতিয়া কোনোবা দল সংগঠনে যিয়ে হয়তো জুবিন গাৰ্গক ভাল পায়, যিয়ে ঠিকেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, তেওঁলোকে যেতিয়া মাৰপিটৰ ঘটনা কৰে, তেওঁলোকে যেতিয়া উদ্ভণ্ডালি কৰে, ক'ৰবাত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে, বাক্সাত জেইলৰ বাহিৰত আৰক্ষীৰ ওপৰত ষ্টোন পাথৰ দলিয়ায়, তেতিয়া যিটো আমাৰ মূল বিষয় জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটোত ফালৰি কাটি যায়, তল পৰি যায় আৰু তেনে ক্ষেত্ৰত চৰকাৰখনে সুবিধা পায়। কালি পৰহি যেতিয়া ইলেকশ্যন আহিব, 26ত ইলেকশ্যন হ'ব, ইলেকশ্যনৰ আগে যদি দুজন মানুহ হওক, যি দুজন মূল অভিযুক্ত বুলি আমি সকলোৱে সমাজত চৰ্চিত হৈ আছে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক যদি কোনো কাৰণত এটা দীঘলীয়া সময়ৰ কাৰণে জেলত পঠাই দিয়া, সেয়া জাষ্টিছ হ'ব নেকি? সেই সময়ত যদি মুখ্যমন্ত্ৰীয়ে আকৌ মুখ চপতি মাৰি পেলাই কয় যে বিজেপিয়ে জাষ্টিছ দিছে, বিজেপিয়ে হেৰি কৰিছে, তেতিয়া মানুহখিনি যদি আৰু উত্তেজিত হৈ যায়। এটা সময়ত অসমখনত 80-90 দশকৰ যেনেকৈ কাৰফিউ দিয়া হৈছিলে, আজি 144 দিয়াৰ লগে লগে অন্ততঃ মানুহখিনিয়ে বুজি পায়, মানুহখিনিয়ে আইন আজিও সন্মান কৰে। ইমান এটা ভাঙা ভাঙি মাৰপিটৰ ঘটনা হোৱাৰ পিছতো আইন ঠিকেই সন্মান কৰি আছে মই ভাবোঁ। কিন্তু যদি এনেকুৱাকৈ এটা জোৰদাৰ এটা কাজিয়া চলি থাকে, মই কৰিম তুমি কৰিবা, মই কৰিছোঁ তুমি কৰিবা, গৌৰৱ গগৈ গৈ পেলাই আন্দোলন কৰাত আৰম্ভ কৰিব যে নাই জাষ্টিছ লাগে, বা ৰাজনৈতিকবিদ আহিব, কিবা কিবি হৈ থাকিব, যিয়ে নহওক, তেতিয়া ৰাইজ যদি উত্তেজিত হৈ যায়, এটা সময়ত অসমৰ অৱস্থা খুবেই বেয়া হৈ যাব। আৰু সেই ক্ষেত্ৰত জুবিন গাৰ্গে বিচৰা অসমখন কেতিয়াও সম্ভৱ হ'ব নোৱাৰিব। আৰু সেই তেনেকুৱা এটা পৰিস্থিতিত সংবাদ মাধ্যমৰ আটাইতকৈ ডাঙৰ দায়িত্ব থাকে। আজি যেনেকৈ এই বিষয়বিলাক অন্ততঃ আলোচনা হৈছে, আমি ভাবোঁ যে যিসকল দায়িত্বত থাকে, আৰক্ষী হওক, কোৰ্ট হওক বা চৰকাৰখন হওক, তেওঁলোকে এই কথাখিনি বুজি পাব আৰু লাহে লাহে যিটো আমাৰ মূল বিষয় জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা, সেই জুবিন গাৰ্গৰ ন্যায়টো শেষ মুহূৰ্তত জুবিন গাৰ্গৰ লগত কি হৈছিল সেইখিনি আমি জানিব পাৰিম।